वेलकम टू माय यूट्यूब चैनल पुनर्बार आपलोग को धक्के रखा है हमने আমি ইয়াতে তিনিটা ফুড দিম দুপুৰি বনাই দিছোঁ দুপুৰিটো গণেশ বাবাৰ প্ৰিয় হয় তো ইয়াৰ খৰচ কাৰণে আমাৰ অলপ মদক বনাব আছে জুই জেৰিও আছে আজি কাইলৈ গণেশ চতুৰ্থী তো মই আজি গৈছোঁ অলপ শ্বপিং কৰিব তো আজি মানে অলপ মূৰ্তি ইয়াৰে এটা মূৰ্তি নিম ইয়াৰ পৰা तुलम बाजार करके अभी मैं जा रही हूँ घर गाइस ये सब सारा का सारा बाजार किया मैंने तो सकलोपुर मैं बाजार कर मूर्तिओ ललो गणपति बाप्पा गणपति बाप्पा मोरिया এতিয়া যাইছোঁ এতিয়া মানে মই বজাৰ কৰি পিনে গৈ আছোঁ ঘৰত আজি মানে মই অকলে বজাৰ কৰিছোঁ ইমান দমদমত গৈ আছোঁ আৰু এতিয়া মই দমদমত যাই আছোঁ ঘৰত আৰু গণপতি বাপ্পাক লৈ লৈছোঁ লগত এইটো মোৰ গণপতি বাপ্পা ত' বহুত ধুনীয়া কিউট চাই এটা গণপতি বাপ্পা লৈছোঁ ত' যিখিনি সমৰ্থ হয় সেই হিচাপে লৈছোঁ আৰু মানে মই গণপতি বাপ্পা প্ৰত্যেক বছৰে আমাৰ ঘৰত আহোঁ চ' এইবাৰো আনিম ত' সেইবাবে আৰু ভাল লাগিছে এক্সাইটেড ত' কালি হৈছে গণেশ চতুৰ্থী ত' বহুত এক্সাইটেড হৈ আছোঁ কালিৰ দিনটোলৈ শ্বপিং হৈ গ'ল মোৰ এতিয়া যাই আছোঁ ঘৰলৈ কালি পূজা কৰি এতিয়া শ্বপিং কৰি এতিয়া ঘৰ মে যায়গা চ' এতিয়া আদৰিছে আমাক গণপতি বাপ্পা वेलकम टू माय यूट्यूब चैनल पुनर्बार आपलोक सकलोके फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पुनर्बार आपलोक सकलोके मोर यूट्यूब चैनलत स्वागतम जनाइছোঁ আৰু আজি হৈছে গণেশ চতুৰ্থী চ' আজি গণেশ চতুৰ্থী আজি গণেশ বাবাক পূজা কৰিম আমি চ' কালি দেখিলেই মূৰ্তি আনিছোঁ চ' এতিয়া স্থাপন কৰিব লাগে চ' এতিয়া গণেশ বাবাক স্থাপন কৰিম তাৰ বাবে এতিয়া যাই যোগাৰ চলি আছে চ' হেপী গণেশ চতুৰ্থী সকলোকে চ' গণেশ বাবা প্ৰথম পূজা কৰা হয় তাৰপিছতহে আন দেৱ দেৱীসকলক পূজা কৰা হয় তেতিয়াহে ভগৱান সন্তুষ্ট হয় সেইকাৰণে প্ৰত্যেক বছৰে আমি এনেকৈ গণেশ বাবাক ঘৰত পূজা কৰোঁ আৰু ভাল লাগে কিবা এটা চ' প্ৰথম পূজা গণেশ বাবাৰ আজি গণেশ চতুৰ্থী চ' সেইবাবে আজি যাইছোঁ এতিয়া মানে পূজাৰ বাবে এতিয়া আমি প্ৰিপেৰেশ্যন কৰিছোঁ চ' বলক গাইজ আপোনালোককো দেখাওঁ কি কৰোঁ এতিয়া ত' বলক এতিয়া মানে আমাৰ যাই যোগাল এতিয়া মানে গণেশ বাবাৰ কাৰণে আমি কি কৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এইটো আমাৰ গণেশ বাবাৰ মূৰ্তি এতিয়া মানে ঢাকা আছে আৰু তাৰপিছত এতিয়া আৰু কিবা কিবি ইয়াতে যাই যোগাল কৰিম কিউট চাই সৰু চাই ইয়াতে গণেশ বাবা আনিছোঁ চ' এতিয়া আমি ইয়াতে বস্তুৰ সামগ্ৰীবিলাক এতিয়া যাই যোগাৰ কৰি আছোঁ তাৰপিছত এইটো ঘটি লাগিব আমাক এইটো ঘট স্থাপন কৰিবৰ কাৰণে আৰু ঘট স্থাপন কৰাৰ পিছত এইটো তাৰে ওপৰত দিবৰ কাৰণে লাগিব কেনেকৈ ঘট স্থাপন কৰিম আপোনালোককো দেখাম ভিডিঅ'টোত দেখা পাব তাৰপিছত নাৰিকল লাগিব আৰু বহুত কিবা কিবি লাগিব আমাৰ মানে অসমীয়া নিয়মত আৰু কেনেকৈ আমি স্থাপন কৰোঁ এতিয়া এইটো লৈছোঁ এইটো মানে এনেকৈ ধুই ল'ব লাগিব প্ৰথমতে তো আমি কিনা এইটো ঘৰত ব্যৱহাৰ কৰিম এইটো ধুই ল'ম বৰ ঘৰৰ ওপৰত দিবৰ বাবে আমি নাৰিকলটো ধুই ল'ম পানী লৈ লৈছোঁ তাৰপিছত ইয়াতে আমি গংগাজল ব্যৱহাৰ কৰিম অলপমান গংগাজল দি দিছোঁ ইয়াতে এইটোত গংগাজল মিক্স কৰিছিলোঁ ইয়াতে ঢালি দিম पानी गाइस अभी हम यहाँ पे ये धागा बांध रहे हैं इसके आजू बाजू में ये धागा बांधना ज़रूरी है धागा तो हम यहाँ धागा इधर कैसे धागा
तो हमने यहाँ पे धागा भी बांध दिया है गाइस। तो हमने यहाँ पे ये धागा भी बांध दिया, तो अभी इसको स्थापना करना है अभी। तो এতিয়া আমি গণপতি বাপ্পাক ঢাকি ৰাখিছোঁ, তাৰপিছত এতিয়া স্থাপন কৰিম আমি। তো স্থাপন কৰিবৰ কাৰণে আমি ইয়াতে এইবোৰ বান্ধি দিছোঁ, তাৰপিছত এডালো বান্ধিম, এডাল বান্ধিব লাগিব। তাৰপিছত ইয়াতে আমৰ পাত দিম ওপৰত আৰু ভিতৰত গংগাজল দিছোঁ। তো আমি এতিয়া ইয়াতে বস্তু স্থাপন কৰিব ইয়াতে আমি আদৰ বান্ধিব লাগিব, বান্ধিছোঁ আৰু ইয়াৰ আমৰ পাত দিম আমি। এইটো হৈ গ'ল, সেইটো প্ৰচেছ হৈ গ'ল। এতিয়া তাৰপিছত ইয়াৰে ভিতৰত আমি গংগাজল দিছোঁ আৰু এতিয়া আমি ইয়াতে আমৰ পাত দিম আৰু দিছোঁ। এতিয়া আমিতো মাটি হয়তো মাটিৰ তলত, তাৰপিছত আমি ইয়াতে চাউল দি দিছোঁ কষ্টৰৰ তলত চাউল দি দিছোঁ। আমৰ পাত দিম, আমৰ পাত 5টা আমৰ পাত থকা দিব লাগে। তো এতিয়া আমি 5টা আমৰ পাত থকা দিম, আমৰ পাত থকা দিছোঁ। তো এনেকৈ স্থাপন কৰিব লাগে। তাৰপিছত तो अभी हम लोग आम के पात आम और पात दिसू याते। तो अभी हमने आम के पत्ते यहाँ पे दे दिया है, तो इसके ऊपर ये जाएगा। तो हमारा स्थापन हो गया। अभी हम लोग सिंदूर से यहाँ पे स्वास्तिक बनाएंगे। আমি ইয়াতে 3টা ফুট দিম এনেকৈ। তো এইটো দিবই লাগে ইয়াতে। আমি 3টা ফুট দি দিলোঁ। আমাৰ ঘৰটো স্থাপন হৈ গ'ল। তো এতিয়া আমি তাতে স্থাপন কৰিম য'ত আমি ইয়াতে বহাইছিলোঁ। তাৰপিছত আমি ইয়াতে এই ঘৰটো ইয়াতে বহাই দিম, স্থাপন কৰি দিম। তাৰপিছত এতিয়া আমি এইটো খুলিম আৰু গণেশ বাবাৰ, কাৰণ আজি গণেশ চতুৰ্থী আজি খুলিব পাৰিম আৰু আমি এইবিলাক ফুল ইয়াতে ৰেডি কৰিছোঁ। তাৰপিছত আমাৰ ইয়াতে অলমষ্ট হৈ গৈছে, ইয়াতে কাটা কাটি। তো প্ৰসাদো আমাৰ ইয়াতে হৈ গ'ল দিবৰ বাবে। ইয়াতে ফুল, তাৰপিছত চাকি বাকি এতিয়া শেষ হ'ল। এতিয়া আমি চাকি দিম ইয়াতে। খুলি লওঁ, গণেশ বাবাৰ মূৰ্তিটো আমি স্থাপন কৰিছিলোঁ হ'ল। তো এতিয়া আমি গণেশ বাবাৰ এখন গুচাই দিম আৰু এই পলিথিনটো ইয়াৰ পৰা গুচাই দিওঁ, কাৰণ এনেকৈ ভাল নালাগে। তাৰপিছত ইয়াতে গণেশ বাবাক গংগা জলেৰে অলপ আমি গা ধুৱাম। এতিয়া আমি ইয়াতে গণেশ বাবাক গা ধুৱাম, জল অভিষেক কৰিম আৰু ইয়াতে আমি দুবৰি বনবোৰ গংগা জলেৰে এতিয়া অভিষেক কৰিম স্থাপন কৰাৰ আগতে। এতিয়া আমি গা ধুৱাই আছোঁ গণেশ বাবাক। এই গণপতি বাপ্পা মৰিয়া। ইয়াতে চব ফুল চুল দি ইয়াতে চব দি দিছোঁ। ইয়াতে ফুল চুল দি দিছোঁ। দুবৰি বনো দিছোঁ। দুবৰি বনটো গণেশ বাবাৰ প্ৰিয় হয়, তো আমি গোটেই ফুল চুলবিলাক ইয়াতে দি দিছোঁ। তাৰপিছত এতিয়া আমি চাকি যোগাৰ কৰিম। চাকি যোগাৰৰ কাৰণে আমি ইয়াতে লৈ লৈছোঁ এই কলিতা। তো এতিয়া এশৰ চাকি আমি ইয়াতে দিম আৰু তাৰপিছতে আমি গণেশ বাবাক পূজা কৰি এইটো ইয়াতে স্থাপন কৰিছোঁ। আৰু এইটো আমাৰ হৈ গ'ল গণেশ বাবাৰ স্থাপন। এতিয়া আমি চাকি দিম ইয়াতে। চ' আমাৰ ঘৰত স্থাপন হৈ গ'ল বৰ্তমান, আৰু গণেশ বাবাকো স্থাপন কৰিলোঁ, দিলোঁ। ইয়াতে পূজা কৰি লওঁ, পিছত দেখা যাম। গাইজ গণপতি বাবাক এটা ফুটা দি দিম ঘৰত, ধুনীয়া চাকি ফুটা দিছোঁ আৰু ইয়াতে দি দিম। তো আমাৰ পৰা স্থাপনা ৰেডি হৈ গ'ল। আমি প্ৰসাদ ইয়াতে প্ৰসাদ বিতৰণ কৰিম গণেশ বাবাক দিবৰ বাবে ইয়াতে আমি ফাৰ্ষ্টতে ইয়াতে লৈছোঁ। এইটো হৈছে ইলাচি, তাৰপিছত লাগিব আমাক লং লাগিব, এইকেইটা দিব লাগে। তাৰপিছত তামোল পাণো লাগিব, এইকেইটা দিছোঁ। গণেশ বাবাৰ দিবৰ কাৰণে বাতাচা। গণেশ বাবাক চাউল অৰ্পণ কৰিব। এতিয়া গণেশ বাবাক নাখায়, তো চাউল অলপ অৰ্পণ কৰি দিছোঁ। আৰু এতিয়া আমি পূজা কৰি আছোঁ। আমি মানে ধূনা দিছোঁ। जय हो गणपति जय जुगाल কৰিলোঁ। এইটো প্ৰসাদ আমি এতিয়া তাতে দিম। আমি প্ৰসাদো দি দিলোঁ। গোটেই আমাৰ হৈ গ'ল জয় যোগাৰ, পূজা হৈ গ'ল আমাৰ। এতিয়া পাছালি পঢ়িম। এই প্ৰসাদ আমি আমাৰ অসমীয়াত हम एस का ये प्रसाद ऐसे होते हैं। तो अभी हमारा सब हो गया है ऑलमोस्ट काम कंप्लीट। अभी हमको पूजा करना है और अभी हमने दिया भी जला दिया है। तो अभी हम पूजा करेंगे, पासाली पढ़ेंगे। যোগাল হৈ গ'ল, প্ৰসাদো বিতৰণ কৰিলোঁ গণেশ বাবাক। আৰু এতিয়া লাড়ু দিব আছে। লাড়ুৰ বাবে আমাৰ এতিয়া লাড়ু বনি আছে বৰ্তমান। হৈ গ'ল ইটো। এতিয়া বনাম স্বাস্তিক। बनाना बहुत ज़रूरी है, तो अभी हमने स्वास्तिक बनाया। अभी यहाँ पे रखेंगे स्वास्तिक को। तो अभी हमारा गणपति बाप्पा का पूजा हो गया, हमारा क्यूट गणपति बाप्पा। এতিয়া আমাৰ লাড়ু বনি আছে। চ' মামি লাড়ু বনাই আছে। 100টা লাড়ু গণেশ বাবাক দিম, আজি অৰ্পণ কৰিম।
চ' এইবাবে গাৰো এতিয়া বনি আছে মানে আমাৰ অলপমান মোদক বনাবৰ কাৰণে থবি দে নাই মদকটো হেৰি আটাৰ বনাব আটা এতিয়া লাৰু এতিয়া গণেশ বাবাক দিবৰ কাৰণে 108টা লাৰু বনাই আছে এতিয়া লাৰু বনাই আছো ধুলি না 108টা লাৰু দিম গণেশ বাবাক সেইকাৰণে মোদক বনাম গধূলি বনাম মই মোদক এতিয়া নবনাওঁ একচুৱেলি মই আজি অফিচতে যাব লাগিব গাইজ অফিচৰ মোৰ মানে একচুৱেলি পিছবেলা কিবা এটা কাম আছে মই সেইবাবে অফিচত যাব লাগিব চব কথা কৈ দিম গাইজ এতিয়া আমাৰ লাৰু বনি আছে এতিয়া মই মানে অলপ মাক হেল্প কৰি দি আছোঁ সকল এতিয়া আমি লাৰু বনাই আছোঁ তো এইটো আৰু মানে এইটো কৃষ্ণ জন্মাষ্টমী একচুৱেলি আমাৰ নহয় এছামিছসকলৰ মানে যিটো গ'ল এইটো মানে নেক্সট আৰু এটা আহিব আমাৰ অসমীয়া মানুহৰ সেইটোহে আমাৰ অসমীয়াৰ কৃষ্ণ জন্মাষ্টমী এইটো এবাৰো কৰিছে ঘৰত সেইটো জন্মাষ্টমী বাট আমাৰ মই মানে গাইজ এতিয়া আমাৰ লাৰু হৈ আছে কেনেকুৱা হৈছে লাৰুটো বাৰু নেকি কিবা পূজা কৰি আছে আজি বা গণেশ পূজা সিবাৰো এনেকুৱাই আছিলে গাইছ আমাৰ মাৰ চ' এতিয়া আমাৰ পূজা আৰম্ভ হৈ গৈছে এতিয়া মায়ে পূজা কৰি আছে গাইছ তো মই কৰিলোঁ পূজা জয় দেৱ জয় দেৱ জয় দেৱ জয় দেৱ এতিয়া আমি পূজা চূজা হৈ গ'ল আমাৰ তো আমাৰ গণপতি বাপ্পাৰ লগত নিজৰ ফটো চেলফি উঠিলোঁ তো খুব ভাল লাগিলে আজি গণেশ পূজা কৰি কেনে আজি মানে আমি বামুণ মাতা নাই আমি নিজে কৰিছোঁ পূজা তো যিখিনি পাৰিছোঁ আৰু সেনেকৈ কৰিব চেষ্টা কৰিছোঁ এতিয়া আৰু মই এতিয়া অফিচলৈ যাম কাম আছে অলপমান তো কৰি কেনে আৰু গধূলি মই গণেশ মন্দিৰত যাম তো ব্লগটো চাই যাব গাইজ see you my next কণ্টিনিউ এতিয়া খাই আছোঁ প্ৰসাদ খাম এতিয়া এইটো হৈছে আমাৰ লাৰু খিচিৰি চ' গাইজ মই এতিয়া খিচিৰি খাই আছোঁ এইটো আমাৰ আজি গণেশ চতুৰ্থী স্পেচিয়েল খিচিৰি গাইজ খিচিৰি খাম এতিয়া মই তো আমাৰ আজি খিচিৰি বনাইছে আজি গণেশ চতুৰ্থীৰ বাবে মেলাত আহিছোঁ মেলাত এতিয়া সোমাইছোঁ আমি আমাৰ ওচৰৰে এখন মেলাত এতিয়া আমি ইয়াতে জেগা আপোনালোকক দেখাওঁ মেলা গাইজ 150 এইবোৰ পাব এই বুক আছে এইটো কিতাপ চাবা নেকি ইয়াতে আছে ইমান ধৰণৰ আচাৰ গাইজ কাপোৰ 150 100 এইবোৰ গাৰো বিহেৰাই যাবি মই
এইবিলাক কিবা বেডশ্বীট চেডশ্বীট এইবোৰ सीटर और ये 2 सिंगल सीटर और ये যিবিলাক কাপোৰৰ দোকান এইবোৰ দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডত চব কাপোৰৰ দোকান এইবিলাক ত' ল'ৰা আৰু ছোৱালীৰ চব কাপোৰৰ আপোনালোকক দেখাই যাওঁ আৰু মোৰ পিছফালে এইবিলাক চব থাকে আৰু না ত' আপোনালোকক লগ দেখাব চেষ্টা এইবিলাক ইয়াৰে হৈছে কাটিলৰ টিকেট এতিয়া আমি ধুনীয়াকৈ ৰেলগাড়ীত এনেকুৱা ধৰণৰ আহে ৰেলগাড়ী ইয়াতে উঠিম অলপ পিছত এতিয়া খালী হ'ল তো এতিয়া আমি উঠিম ইয়াতে ফাইনেলি আমি উঠিম ইয়াতে এতিয়া ক'ত উঠিম এই মনু মাজত বহো দে এতিয়া বহি ল'লো ইয়াতে ৰেলগাড়ী ঘূৰিম আৰু এতিয়া অলপ বাচ্চাবিলাকৰ হয় খেলা এই বাচ্চা চব বাচ্চাৰে এই বাচ্চাবিলাক খেলি আছে ইয়াতে চব বাচ্চা হয় পুরো বাচ্চারে এইবিলাকো বাচ্চাৰে হয় সেইটোৱে ডাঙৰ থাকে বাচ্চাৰে তো কিহৰ হয় এইবিলাক চেচু কাঠ কাঠৰ এটা চবে জুৱেলাৰীও আছে আপোনালোকে দেখা পাব এইবিলাক জুৱেলাৰী চব খাৰু হয় এইবোৰ এইবিলাক কিবা বেলেগ চাৰ্কাছ টাইপৰ কিবা আছে আৰু ভিতৰত সোমালে এণ্ট্ৰি ফিজ লাগিব চোৱা হওক এতিয়া আমি গৈ আছোঁ ঘৰত ভাল লাগিল মেলাখন চাই কেনে এতিয়া মেলা চেলা চাই আমি গৈ আছোঁ ঘৰত এতিয়া देखो अभी दूसरा है वो बना के देखो दूसरा है उल्लू बनाता है अभी दूसरा है देख लो এটা চবে Cheers! आइसक्रीम खाने के तो guys, ঘৰত মেলা চেলা চালোঁ এতিয়া মেলা চেলা চোৱা পাছত এতিয়া ঘৰত গৈছোঁ তো আজি ব্লগটো ইয়াতে গাইজ যেতিয়া
আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক